আমি দৃশ্যটো ইতিমধ্যে দেখুৱাইছো যে কিছু সময় পূৰ্বে শোভাযাত্ৰা তেওঁলোকে কৰিলে আৰু এই মুহূৰ্তত তেওঁলোকে যিখন ৰাজহুৱা সভা সেই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু যিসকল 15টাকৈ যি বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে তেওঁলোকে ইতিমধ্যে ইয়াৰ পূৰ্বে এখন বৈঠকত মিলিত হৈছিল আৰু তাতেই তেওঁলোকে তিনিটাকৈ বা তিনিটাৰ পৰা পাঁচটাকৈ এনেকুৱা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেওঁলোকে ৰাখিছে আৰু তাৰ পিছতে তেওঁলোকে এই যিখন ৰাজহুৱা মঞ্চ এই ৰাজহুৱা মঞ্চত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমি দেখুৱাইছো তেওঁলোকৰ সমূহ লৈছো তেওঁলোকে কৈছে কেনেকুৱা ধৰণে বিজেপিক পৰাস্ত কৰিব লাগিব তাৰ ৰণনীতিত তেওঁলোকে কেনে ধৰণে প্ৰস্তুত কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে সমুখ ভাগত ইতিমধ্যে সভাপতি ভূপেন বৰা লুৰিণজ্যোতি গগৈ ৰিপুণ বৰা আম আদমি পাৰ্টিৰ সভাপতি CPIM দলৰ নেতাগৰাকী ইতিমধ্যে তেনেধৰণে কেইবাগৰাকীও বিধায়ক কংগ্ৰেছৰ সকলো আহি এই যি বিৰোধী ঐক্য মঞ্চৰ যিখন ৰাজহুৱা সভা তাত তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আমি শোভাযাত্ৰা কিছু সময়ৰ পূৰ্বে হ'ল সেই দৃশ্যও দেখুৱাইছিলোঁ আৰু জতিন আছে মোৰ লগত প্ৰায় তেওঁলোকে যথেষ্ট সংখ্যক ইয়াত লোকৰ সমাগম হ'ব বুলি দাবী কৰিছে কিন্তু আমি এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে প্ৰায় 10,000 ইয়াত লোকৰ সমাগম হ'ব বুলি কৈছে কিন্তু এই মুহূৰ্তত তথাপিতো যথেষ্ট সংখ্যক লোক আহি ইয়াত উপস্থিত পৰিলক্ষিত হৈছে আৰু আসন ভাগ বতৰাৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে যিটো সিদ্ধান্ত লৈছে যে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ 15টা যি ৰাজনৈতিক দল আছে তাৰ ভিতৰত 14খন আসন নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু তাত আজি যিটো মূল সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্ততে হৈছে যে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে তেওঁলোকে বিৰোধী প্ৰাৰ্থী এগৰাকীয়ে হ'ব বুলি ইতিমধ্যে দাবী কৰা পৰিলক্ষিত হৈছে আৰু সেইটোকে লৈ পেলাই তেওঁলোকে আলোচনা কৰিছে কিন্তু আসন ভাগ বতৰাৰ ক্ষেত্ৰত আজি বিয়লি ভাগত পুনৰ তেওঁলোকে বঙাইগাঁৱৰ এখন হোটেলত TMC আম আদমি পাৰ্টি আৰু CPIMৰ লগত তেওঁলোকে পৃথকে ইতিমধ্যে বহিব আৰু তাৰ পাছতেই সেই যিসকল সিদ্ধান্ত আছে সেই সিদ্ধান্তবোৰ তেওঁলোকে কেনেধৰণে পালন কৰিব সেইসমূহ আলোচনা কৰিব গামোচা আৰু জাপি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধুবুৰী আমাক দেখুৱাই আছে বিৰোধী ঐক্য মঞ্চৰ এই গুৰুত্বপূৰ্ণ আজি তেওঁলোক অসমৰ মিলিত হৈছে বৈঠকত মিলিত হৈছে শোভাযাত্ৰা বাহিৰ কৰা হয় তাৰপিছতে তেওঁলোক পৃথকে কেইবাখনো বৈঠকত মিলিত হৈছে আৰু পোনপটীয়াকৈ আপোনালোকে দৃশ্য প্ৰত্যক্ষ কৰিছে চাপৰ অঞ্জলি কমপ্লেক্সত বিৰোধী ঐক্যৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ আৰু এয়া বিৰোধী ঐক্য মঞ্চৰ এই অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে বিৰোধী ঐক্য মঞ্চ অসমৰ চাপত অনুষ্ঠিত হোৱা ৰাজনৈতিক অধিৱেশনৰ ৰাজহুৱা সভাৰ এই পবিত্ৰ ক্ষণাদিয়াত উপস্থিত থকা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া ডক্টৰ ভৱেন চৌধুৰী আপৰ সন্মানীয় সভাপতি অখিল গগৈ ৰাইজৰ দলৰ সন্মানীয় সভাপতি ইয়াত উপস্থিত থকা প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি সমবেত হোৱা শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল সন্মানীয় আই মাতৃ যুৱ বন্ধুসকল বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ প্ৰতিটো দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল উপস্থিত ৰাইজ মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আমি এই ৰাজহুৱা সভা আমি আৰম্ভ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আপোনালোকে সকলোৱে জানে যে দেশত ভয়াৱহ সংকট চলিছে অসমৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছে যোৱা কিছুদিনৰ পৰা আপোনালোকে সকলোৱে দেখিছে যে এনকাউণ্টাৰ কৰি মানুহ মৰা কাম আৰম্ভ কৰিছে মানুহৰ অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল ইতিমধ্যে আৰম্ভ কৰিছে তাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকসকলৰ মাজত বিভাজন আনি সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি ঘৃণাৰে উপচাই সমাজখনক বিভাজিত কৰিব খুজিছে
তেনেকুৱা এটা সময়ত আমি সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হৈছোঁ, একলগ হৈছোঁ। আমি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে পণ লৈছোঁ আৰু সেইকাৰণে আজি ধুবুৰীত ইমান অনেক জনতাৰ সমাগম হৈছে। গতিকে ৰাইজ, আমি সভাৰ কাম আৰম্ভ কৰি মই প্ৰথমেই বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি, কংগ্ৰেছ দলৰ অসম ৰাজ্যৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াক। তেখেতক মই ৰাইজৰ উদ্দেশ্যে বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।